হিয়াৰিঙৰ পৰা বঞ্চিত হয় আমি গুচি গ'লো। বাকী যিখিনি কৰিব লাগে আমি আমাৰ জাগাত কৰিম। আমাৰ পতাৰ মাটি তেওঁলোকে যদি নিয়ক আমাৰ চহী নোহোৱাকৈ এইখিনিয়ে আমাৰ মহোদয়ৰ ওচৰত ৰিকুৱেষ্ট আৰু সমাজৰ ওচৰত ৰিকুৱেষ্ট। বাছ আমি হিয়াৰিং এজনকৈ দিব অহা নাই। সমূহে এখন চিঠিত আমাক মাতিছে, দুখন চিঠিত 104 জনক মাতিছে। আমি 104 জনক একেলগে দুজনৰ পৰা এজনৰ পৰাই শুনক, আমাৰ পৰা শুনক। তেখেতে প্ৰত্যেকবাৰতে অগ্ৰাহ্য কৰি আমাক ক'লে যে এজনকৈ ল'ব আৰু তেখেতৰ মত আৰু তাৰপিছত কিছু সময় বহাৰ পিছত আমাৰ যিবিলাক মানে চহী কৰা বাছি আছিলে LA1 আৰু LA2 তেওঁলোকক চহী কৰা লোৱাৰ পিছত ক'লে যে প্ৰেক্ষাগৃহত আমাক উপস্থিত হ'ব দিছিলে। সেই প্ৰেক্ষাগৃহত আমি উপস্থিত হোৱাৰ পিছত ছাৰে ক'লে যে হিয়াৰিং এজনকৈ আমাক সমাজিলা আয়ুক্ত ছাৰে আজি 2খন নটিচ যোগে আমাক আহ্বান জনাইছিল শুনানিৰ কাৰণে। আৰু সেই শুনানিত আমি সময়ত 12টা বজাৰ লগে লগে আমি from A from B. আঁকি পেলাম জান দিম তথাপিতো মাটি নেদাও। দেখা যাক মাটি নেদাও, তেজ দিম মাটি নেদাও। দেখা যাক ক'ত যায়। জান দিম মাটি নেদাও, এইটো ঠিক। কলজা ফালি হ'লে তাতে জনমভূমি এৰি দিম, জনমভূমি এৰি দিয়াত নাই, এইটো ঠিক। সেই মৰ্মে আমি যিসকলক নিৰ্দেশ কৰিছিল, যিসকলৰ নামত নটিচ গৈছিল, জাননী গৈছিল, তেখেতসকলে আহি সভাগৃহত উপস্থিত হৈছিল আৰু সভাগৃহতে উপস্থিত হ'বলৈ জাননী প্ৰেৰণ কৰিছিল। আমি আহিলোঁ, কিন্তু আহি গম পালোঁ যে আয়ুক্ত মহোদয়ে এজনকৈহে তাৰমানে সাক্ষ্য ল'ব বিচাৰিছে। এই ক্ষেত্ৰত আমাৰ যিসকল লোক আহিছে, জাননী প্ৰেৰণ কৰা লোক, তেখেতসকলে কৈছে যে আমি এজনকৈ সাক্ষ্য নিদিওঁ। আমাৰ আটাইৰে সন্মুখত ছাৰে এজনকৈ লওক, কিন্তু সভাৰ কক্ষত লওক, এইখিনিয়ে। তাৰ গতিকে আমাৰ কোনেও তাৰমানে ব্যক্তিগতভাৱে তাৰমানে সাক্ষ্য দিবলৈ অপৰা গৈছে, সন্মত নহয়। মোৰ নাম ভদ্ৰেশ্বৰ দাস, হৈৰা। এইটো ইণ্ডাষ্ট্ৰিয়েল AIDCৰ ফালৰ পৰা অধিগ্ৰহণ কৰাৰ কাৰণে তাৰমানে হেৰি কৰিছে। এইটো আমাৰ শ বছৰ ধৰি বুলি ক'ব লাগিব। আমাৰ আজু ককা আমাৰ পিতা এইবিলাক ঢুকাইছে। এতিয়া পৈতৃক সম্পত্তি আমি পাইছোঁ উত্তৰাধিকাৰী সূত্ৰে। গতিকে তেনেকুৱা আৰু ম্যাদী পটা মানে ম্যাদী মাটি হ'ব। আমি ক'ত যাম, ক'ত লৈ যাম, অলপ মাটি। গতিকে মাটি বিচাৰি দিবি নহ'ব নহয়, মাটি নিদিওঁ খাম কি, খাব লাগিব। চাওক, আমাক অলৰেডি এটা কোম্পানীয়ে আমাৰ চটখিলত মৰাণজনত যিটো কোম্পানী আছে, সেই কোম্পানীটোৱে অলৰেডি আমাক তাতে মানুহখিনিক যিখিনি হাৰাশাস্তি হৈছে, ৰাতি হ'লে আপোনাৰ সেই ধোঁৱাই যি আৱৰণ ধৰে আমাৰ মানুহখিনিক, কিমান মানুহ ঘৰে ঘৰে বেমাৰ হ'ব। সেই অৱস্থাত যদি আৰু এটা কোম্পানী হৈ যায় আমাৰ ইয়াতে, তাত মানুহখিনি আপোনাৰ আৰু যিটো কোম্পানীৰ কথা কৈ আছে এইবিলাক ক্ষতিকাৰক হ'ব। এটা কি কোম্পানী হ'ব মানে চিমেণ্ট বুলি শুনি আছোঁ, চিমেণ্ট এইটো নাজানো আৰু। আমাৰ তাতে মোটামুটি 100 ঘৰৰ মাটি আছে আপোনাৰ চাওক যিখিনি। আৰু ইমানখিনি যদি আপোনাৰ তাতে যদি চিমেণ্ট কোম্পানী যদি হয়, সেইটো মাৰাত্মক হ'ব। প্ৰতিটো ঘৰত আপোনাৰ বেমাৰী সৃষ্টি হ'ব আৰু মানুহ জীয়াই থকাত আপোনাৰ ধ্বংস হৈ যাব। আৰু ঘৰ বাৰী এৰি এইখিনি মানুহখিনি ক'ত যাব? এতিয়া আমি বিচাৰোঁ মাটিখিনি আমি ট্ৰেছ দিম, কিন্তু আমি মাটি নিদিওঁ অলপ।